পুনৰটি নতুন ভিডিঅ' এটা স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত তোমালোকৰ কাৰণে লৈছোঁ 8.1 মোৰ দিয়া আছে 8.1 আগৰ অংককেইটা আৰু ইন্ট্ৰডাকশ্যনখিনি। এবাৰ 8.1 5 নম্বৰৰ পৰা চাবা। 8.1 5 নম্বৰ দিয়া আছে আমাক sec θ = 13/12 আনডিগ্ৰীমিটিভ অনুপাতবোৰ গণনা কৰা। আনডিগ্ৰীমিটিভ অনুপাত বুলি কওঁতে বাকী গোটেইকেইটা উলিয়াব লাগিব। ইয়াতে আগৰ অংকটা আমাক sin বা cos sec বা তেনেকুৱা উলিয়াব দিয়া দেখুওৱা আছে, কিন্তু এইটো কি কৈছে আনডিগ্ৰীমিটিভ অনুপাতবোৰ গণনা কৰা। আনডিগ্ৰীমিটিভ বুলি কওঁতে গোটেইকেইটা লাগিব, sin cos tan cosec sec cos গোটেইকেইটা লাগিব। প্ৰথমতে আমাক কি লাগিব, অংকটো কৰোঁতে এটা সমকোণী ত্ৰিভুজ। আমি থিতা বহি থিতাটো এটা কোণ ধৰি লওঁ, থিতা মানে এটা কোণ। sec থিতা আমাক কিমান দিয়া আছে 13/12। থিতা মানে আমি একোণ বুলি ধৰি লৈছোঁ। এইটো একোণৰ ক্ষেত্ৰত sec মানে কি আছিল, তাৰ sec মানে কি cos মানে হ'ল ভূমি বা কৰ্ণ b/h। sec মানে কি হ'ব কৰ্ণ বাই ভূমি h/b। sec থিতা মানে হ'ল h/b। এটা আমি একোণটো ধৰি লৈছোঁ। একোণৰ ক্ষেত্ৰত h কোনটো হ'ব, কোনডাল ভাগ হ'ব h ac। ac মান কিমান পাম আমি 13। b কোনটো হ'ব একোণৰ ক্ষেত্ৰত ab। গতিকে ab মান হ'ব কিমান 12 আৰু ac মান হ'ব 13। বুজি পাইছা এইখিনি? এতিয়া আমি আহিম পাইথাগোৰাছৰ ক্ষেত্ৰত। বিভেদ কি দিয়া আছে আমাক এইটো লিখি লম। দিয়া আছে abc এটা কি ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। abc এটা সমকোণী ত্ৰিভুজ। গোটেইকেইটা অংকতে এইখিনি বস্তু একে হয়। তাৰপিছত b কোণটো কিমান ডিগ্ৰী আছে, এংগল b = আমাৰ 90 ডিগ্ৰী। তাৰপিছত ab মান 12 সেন্টিমিটাৰ আৰু ac ৰ মান 13 সেন্টিমিটাৰ আৰু bc টো উলিয়াব লাগিব। এবাৰ এইটো পাইথাগোৰাছৰ সূত্ৰ মতে a square = p square plus b square। কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ plus ভূমি স্কয়াৰ। এইটো কিন্তু জানিছে আৰু কৰিয়ে আছা। h ৰ মান আমি কিমান পালো 13 স্কয়াৰ। তাৰপিছত p মানটো লম্ব কিমান আছে, আমি যদি এনে জেনেৰেলি লম্ব বুলি ধৰি লওঁ, আৰু যদি কোণ হিচাপে চাব লাগিলে এটা লম্ব হয়, গতিকে এটা লম্ব বুলি ধৰি ল'ব পাৰিবা। এইটো কোণ হিচাপে লোৱা নাই, যেটো কাঢ়া স্কয়াৰ আৰু b কিমান এইটো উলিয়াব লাগিব ভূমিটো। 13 স্কয়াৰ কৰিলে 13 13 169 12 144 প্লাস b স্কয়াৰ। এবাৰ 144 টো আমি এফালে আনি লম। 169 আৰু 144 মাইনাস 144 আহিব। সমাজৰ অগানিটা কি হ'ল -144 = b স্কয়াৰ। ৰুট ওভাৰ ৰাখি দিয়া। 169 পৰা 144 মাইনাস কৰা, 9 পৰা 4 গলে 5, 6 পৰা 4 গলে 2, 1 পৰা 1 গলে 0 নবহে। গতিকে 25 ৰুট ভাঙিব পাৰিবা, 25 ৰুট ভাঙিলে কিমান হ'ব 5। গতিকে b মান আমি কিমান পালো 5। bc মান হ'ল 5 হৈ গ'ল। এতিয়া আমি উলিয়াম বাকি ত্ৰিকোণমিতিক অনুপাত কিটা। এইখিনি পাতিব বুলি কৈছিল। আনত্ৰিকোণমিতিক অনুপাত আমাৰ ত্ৰিকোণমিতিক অনুপাত কেইটা 6টা। 6টা হলে sec থিতা আমাৰ মান দিয়াই আছিল, আৰু বাকি কিটা হ'ল বাকি পাঁচটা উলিয়াব লাগিব। এটা sin থিতা, থিতাটো আমি একোণ ভাবে ধৰি লৈছো। একোণটো চাই লওঁ। sin মানে লম্ব বাই কৰ্ণ p/h। sin মানে কি cos মানে tan মানে p/b। এটা একোণৰ ক্ষেত্ৰত p কোনটো হ'ব, p মান কোনটো হ'ব, লম্ব কোনটো হ'ব লম্ব p/h। bc মান কিমান আছে 5 আৰু h ৰ মান কিমান হ'ব 13। sec cos b/h একোণৰ ক্ষেত্ৰত b কোনটো কিমান হ'ব 12 আৰু h হ'ব 13। ভূমি এডাল যে নহয়। আৰু tan থিতা p/b একোণৰ ক্ষেত্ৰত p কোনটো হ'ব, ভূমি লম্ব কোনটো হ'ব, লম্ব কোনটো হ'ব একোণৰ ক্ষেত্ৰত 5 আৰু ভূমি হ'ল 12। cosec টো কাৰ অপজিট, sin মানে হ'ল p/h, cosec মানে হ'ব h/p।
এটা 13/5 তাৰপিছত পদ চিত্ৰকাৰ অপজিট 10 আছিল p/b পদ হ'ব কি b/p হলে 12/5 বাস হৈ গ'ল মনে বাকিটা 1 - 10 স্কয়ার 1 + 10 স্কয়ার ইকুয়াল টু cos স্কয়ার - 10 স্কয়ার হয়না পৰীক্ষা কৰিব লাগিব ইখিনি পিছত আহিব যে আমি পাইথাগোৰাছখিনি উলাই লম আমাক দিয়া আছে কি এই নম্বৰটো আমাক কি দিয়া আছে 3 cot a equal to 4 দিয়া আছে এইটো পূৰণ হৈ আছে এইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব cot a equal to 4/3 এটা cot মানে কি এটা 10 মানে কি তে লঘু মানে আৰু কি দিছিল চালকা ভূকতে লঘু তে লঘু b/x লম্ব বাই হা লম্ব বাই কৰ্ণ এই মানে ভূমি বাই কৰ্ণ তে লঘু ল মানে লম্ব বাই ভূমি p/b তে মানে p/b কত মানে হ'ব কি b/p ইমান আজি পঢ়ি আছে এখানে তাইও পাৰি b/p 10 মানে আছিল p/b কত মানে হ'ব কি b/p এতিয়া কতৰ একুণৰ ক্ষেত্ৰত b কোনটো হ'ব এতিয়া ভূমি কোনডাল হ'ব এতিয়া একুণৰ ক্ষেত্ৰত ab দুইকে ab মান হ'ল মান 4 আৰু p হ'ব কোনটো bc ac উলাব লাগিব কোণ উলাব লাগিব এতিয়া b/p হে আছে কোণৰ মান নাই নহয় কোণ উলাব লাগিব বাকি কি লিখি নাথাকো আৰু abc টা সমগ্ৰ দিব b 90 ডিগ্ৰী ab মান ac মান কিনিও লিখি নাথাকো এতিয়া আমি আজাম পাইথাগোৰাছৰ সূত্র মতে এখিনি আৰু বুজি পোৱা হৈছে এখিনি আৰু একে ৰিপিট হৈ আছে কৰ্ণ স্কয়াৰ a স্কয়াৰ p স্কয়াৰ প্লাস b স্কয়াৰ h মান আমি কিমান পাইছো নাই পোৱা h মান নাই p মান কিমান পাইছো 4 স্কয়াৰ আৰু b মান আছে 3 স্কয়াৰ 4 স্কয়াৰ কৰিলে 16 3 স্কয়াৰ কৰিলে 9 16 নহয় 25 ৰ উদ্ধাঙিলে 5 গতিকে আমি h মান কিমান পালো 5 পালো বাকিটা উলাই লম এখিনি পাতি লম আছে 1 - 10 স্কয়াৰ 1 + 10 স্কয়াৰ cos স্কয়াৰ - sin স্কয়াৰ প্ৰথমতে আমি উলিয়াই লম কাৰ মান 10 ৰ মান উলিয়াই লম তাৰ আৰু মান উলিয়াম কাৰ cos ৰ মান আৰু sin ৰ মান উলিয়াই লম 10 মানে p/b cos মানে sin মানে একুণৰ ক্ষেত্ৰত p কোনটো হ'ব p মান কিমান হ'ব 3 b মান কিমান cos b মানে কিমান পালো 4 h ৰ মান 5 p ৰ মান 3 আৰু h ৰ মান 5 h ৰ মান 5 এটা আমাৰ অংকটো কি দিয়া আছে 1 - 10 স্কয়াৰে 1 - 10 স্কয়াৰে তলত 1 + 10 স্কয়াৰে আৰু ইফালে কি দিয়া আছে আমাৰ cos স্কয়াৰে minus sin স্কয়াৰ ইয়াৰ পৰা মানকিটা ল'ব লাগিব এতিয়া 1 - 10 স্কয়াৰ মান কিমান পাইছো 3/4 স্কয়াৰ লাগিব না লাগে আৰু তলত কি হ'ব 1 + 3/4 স্কয়াৰ একে খালি এটা মাইনাস আছে তলত কি আছে প্লাস আছে এটো চাবা 1 - 3 স্কয়াৰ কৰিব লাগিব 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 ঠিক তেনে তলৰ হেনিও 1 + 3 স্কয়াৰ কৰিলে আৰু 4 স্কয়াৰ কৰিলে 16 এইটো অকমান হেৰি হৈ গ'ল তলত কিমান আছে 16 এইটো বিশ্ব হৈ গ'ল 16 এক গুণ 16 পাই 9 বিক কৰিলে 7 16 পাই 9 বিক কৰিলে কিমান হ'ল 7
কি একে 16 এক গুণ 16 এক গুণ 16 আৰু 16 9 কিমান হ'ব 25 16 এক গুণ 16 16 বিগ বা 9 বিগ কৰিলে কিমান হ'ল 7 হ'ব 16 থাকি যাব তো 16 আছে এবাৰ 16 এক গুণ 16 9 কিমান হ'ল 25 গতিকে এইটো 16 এইটো 16 এক কাটা যাব তাৰপিছত থাকিল কিমান 25 ভাগৰ 7 এইটো এনে কৰি ল'ব লাগিব cos স্কয়াৰ মান কিমান পাইছো 4/5 স্কয়াৰ লাগিব sin মান কিমান পাইছো 3/5 স্কয়াৰ কৰা কিমান হ'ব 16/25 5 5 গুণ 25 মাইনাস এটো কৰিলে 9/25 25 আমাৰ কমন আহিব আৰু 16/9 বিগ কৰিলে 7 গতিকে দুটা একে নিচা পালো নে একে হয় এটো